ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঢেকাজুলি খণ্ডই যি শতবাৰ্ষিকী আয়োজন কৰিছিলে মই ইয়াত আহি উপস্থিত হৈছোঁ আৰু আপোনালোকে দেখিছে ইয়াত বিভিন্নজন আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকসকল আহিছে আৰু তাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ যি প্ৰাসংগিকতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক কেনেকৈ জন্ম হৈছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ উদ্দেশ্য কি লক্ষ্য কি আৰু এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেনেধৰণেৰে নিৰন্তৰ আমাৰ ৰাষ্ট্ৰখনক পৰম বৈভৱলৈ লৈ যাবৰ কাৰণে মানে প্ৰতিজন স্বয়ংসেৱকৰ জৰিয়তে প্ৰতিজন সদস্য প্ৰতিজন ঘৰলৈকে গাঁৱলৈকে যোৱাৰ যিটো সংকল্প আৰু এখন ভাৰতক এখন বৈভৱশালী ভাৰত নিৰ্মাণ কৰাৰ কাৰণে যিটো সংকল্প এইটো সঁচাকৈ প্ৰতিজন দেশপ্ৰেমী ভাৰতীয়ৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় বুলি মই ভাবোঁ অতি গৌৰৱৰ বিষয় সেইকাৰণে মই ইয়াত আহি উপস্থিত হয় মই নিজে এজন স্বয়ংসেৱক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ নমস্কাৰ আজি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী আজি 100 বছৰ সম্পূৰ্ণ হৈছে আৰু সেই উদ্দেশ্যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ এই যে শতাব্দী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু আজি আমাৰ এই ঢেকীয়াজুলিতো সেই শতাব্দী বৰ্ষ উপলক্ষে আমাৰ আজি কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল আৰু ইয়াতে আজি আমাৰ প্ৰায় 250 স্বয়ংসেৱক আমাৰ গণবেশত থকা স্বয়ংসেৱক আৰু আমাৰ অন্যান্য অভিভাৱিকাসকলো ইয়াত আজি উপস্থিত আছে ইমানখিনি